আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলে কেন্দ্ৰীয় গৃহ সচিব ইউনিয়ন হোম সেক্ৰেটাৰী গোবিন্দ মোহন ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ। প্ৰায় আধা ঘণ্টা ধৰি আমি আলোচনা কৰোঁ আৰু নতুনকৈ উদ্বোধন কৰা কৰ্তব্য ভৱন 3 নিখিল বড়ো ছাত্ৰ সন্থাৰ আমি তিনিজনীয়া সজাতি দল আৰু সাংসদ ৰঞ্জৰা নাৰ্জাৰী ডাঙৰীয়া আমি একেলগে বড়ো চুক্তি ৰূপায়ণৰ যি মূল বিষয় আছিল সেই বিষয়টোৰ ওপৰত আমি তেখেতৰ লগত আমি আলোচনা কৰিছোঁ। আৰু এক নম্বৰ আমাৰ দাবী আছিল যে 2020 চনত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল, এই চুক্তিত লিপিবদ্ধ থকা যি 4.3 আৰ্টিকেল 280 আৰু 125 সংবিধান সংশোধনী বিধেয়ক 6ষ্ঠ অনুসূচিত যি ভাৰতৰ সংবিধান, এই সংবিধান সংশোধনী বিধেয়কখন বৰ্তমান চলি থকা যি বৰ্ষাকালীন যি মানে অধিৱেশন যি পাৰ্লিমেণ্ট চলি আছে, ইয়াত সেইটো পাৰিত কৰিব লাগে বা পাছ কৰিব লাগে। এই কথাটো আমি পুনৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাই পেলাই কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াৰ লগত আমি আলোচনাত মিলিত হ'লোঁ। কিয়নো যোৱা 8 জুলাই তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমি একেলগে সাক্ষাৎ কৰিছিলোঁ কৃষ্ণ মেনন মাৰ্গত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। আৰু অমিত শ্বাহ ডাঙৰীয়াই সেই সময়ত আমাক আশ্বাস দিছিল যে বৰ্ষাকালীন অধিৱেশনত এই যে বিল, সেই বিলটো আনাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে, তেওঁলোকে পূৰ্ণ চেষ্টা কৰিছে। সেই প্ৰয়াস আৰু চেষ্টাৰ কথা তেওঁ আমাক আশ্বাস দিছিল। কিন্তু আজি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। হয়, নৰ্থ ইষ্টত ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু অসমত 3টা 6 শিডিউল, গোটেই 10টা 6 শিডিউলৰ কাৰণে একেলগে প্ৰযোজ্য হ'ব। আৰু আমি এই কথাও কৈছোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াকো 8 জুলাইত আমি কৈছিলোঁ, আজি গৃহ সচিব ডাঙৰীয়াকো কৈছোঁ যে যদি বিভিন্ন ৰাজ্যত সেই বিধেয়কখন আনাত যদি অসুবিধা আছে, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ক্ষেত্ৰত কোনো চৰকাৰৰ আপত্তি নাই, চৰকাৰৰ কোনো বাধা নাই, কাৰ্বি আংলং, ডিমা হাছাও, বিটিআৰ, তো অসমখন অকল অসমৰ কাৰণে সেই বিলটো আনক, বাকীবিলাক পিছত আহিব। সেই কথাটো আমি আজি কৈছোঁ। আৰু ইয়াৰ কাৰণে বাকী ৰাজ্যৰ কাৰণে যদি সমস্যা হৈছে সেইটো আমি নাজানো। আমি জানো যে চুক্তি হৈছিল, 5টা বছৰ উকলি গ'ল আৰু চুক্তিৰ আধাৰত সাংবিধানিক যি এটা ইয়াৰ মৰ্যাদা, সাংবিধানিক যি এটা ইয়াৰ মানে ষ্টেটাছ, সেই ষ্টেটাছটো মানে 60টা সমষ্টি তাত মানে বাৰাৱা পাৱাৰ এণ্ড ফাংচন আৰু বাকী যিখিনি সাংবিধানিক তাত মৰ্যাদা বা অধিকাৰ প্ৰদান কৰা হৈছে এই এমেণ্ডমেণ্টত 125, সেইটো প্ৰদান কৰিব লাগে। আৰু ডাইৰেক্ট ফাইনেন্সৰ যি প্ৰভিজন আছে সেইটো প্ৰদান কৰিব লাগে। আমাৰ দাবী এইটোৱে। নেতা আৰু কেডাৰক যি CBI যি কনভিকশ্যন কৰা হৈছিল, তেওঁলোকে 13, 14, 15 বছৰ ধৰি কাৰাবাস কৰি আছে আৰু তেওঁলোকক অতি শীঘ্ৰেই জেলৰ পৰা মুকলি কৰি দিব লাগে। যি ধৰণে 56 প্ৰাক্তন NDB সদস্যক NIA কেছৰ দ্বাৰা মানে NIA কেছটো অসমলৈ নি পেলাই, অসমৰ পৰা জিলা পৰ্যায়ত নি পেলাই তেওঁলোকক আজি তাৰিখত বেইল প্ৰদান কৰা হৈছে, তেওঁলোকক ঘৰলৈ যাব দিয়া হৈছে। একে স্পিৰিটত ৰঞ্জন দৈমাৰী আৰু আন সদস্য 6 গৰাকীক অতি শীঘ্ৰে মুকলি আকাশত আনিব লাগে। সেই 3টা মূল দাবী, 125 এমেণ্ডমেণ্ট সংশোধনী বিধেয়ক, ST হিল বড়ো কছাৰী লিভিং ইন কাৰ্বি আংলং, আৰু 3 নম্বৰটো ৰঞ্জন দৈমাৰী এণ্ড 6 আদাৰ্ছ, তেওঁলোকক জেলৰ পৰা মুকলি আকাশত এৰি দিব লাগে। সেই 3টা দাবীক লৈ পেলাই আমি আলোচনা কৰিলোঁ। আলোচনা সৌজন্যমূলক আছিল। আলোচনাত খুব গুৰুত্ব সহকাৰে কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই শুনিছে আৰু একেলগে তাত মানে এডিশ্যনেল ছেক্ৰেটাৰী পীয়ুষ গোৱেল ডাঙৰীয়াও আছিল। আৰু সেই আলোচনাত এটা ফলপ্ৰসূ ৰাস্তাৰে আগবাঢ়ি যোৱাৰ কাৰণে আমি চৰকাৰক আমি হেঁচা দিছোঁ, আমি দাবী জনাইছোঁ। আৰু এই কথাও আমি কৈছোঁ যে আমাৰ চিন্তাত, আমাৰ মনত এই কথাটো নাহে, কিন্তু আমি বাধ্যত ক'ব লগা হৈছোঁ, আমি কম্পালচন হৈছোঁ। কিয়নো 5টা বছৰ উকলি গ'ল আৰু 5 বছৰত যি মূল যি বিষয় আছিল যে সংবিধান সংশোধনী বিধেয়কৰ যোগেদি যি
এই চুক্তিক এটা মানে যে এটা সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে এই বিষয়টো লৈ পেলাই আমি কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি কৈছোঁ আমি অনিচ্ছা সত্ত্বেও আমি ক'ব লগা হৈছে যে যদি এই ভিডিঅ'খন অতি শীঘ্ৰে যদি পাৰিত নকৰে বা এই বছৰৰ ভিতৰত এই বৰ্ষাকালীন যি মানে যি অকালীন অধিৱেশনৰ আধা সময় মানে যিখিনি দিন আছিল সেই দিনৰ আধাই এতিয়া গ'ল এতিয়ালৈকে সেইটো টেবুলত আনা নাই আমি দাবী জনাইছো যে 21 বা 22 আগষ্টলৈকে যি বৰ্ষাকালীন অধিৱেশন চলিব বড়ো ৰাইজে বিচৰা বিটিয়াৰবাসী ৰাইজে বিচৰা এই যে মূল বিষয় সেই মূল বিষয়টো সংসদত বৰ্ষাকালীন অধিৱেশনত আনিব লাগে সেই দাবী আমি কেন্দ্ৰীয় গৃহ সচিবৰ যোগেদি গৃহমন্ত্ৰী ডাঙৰীয়ালৈ আমি আমাৰ দাবী আমি প্ৰেৰণ কৰিছো আজি 2 নম্বৰ কথাটো আছিল যে বড়ো চুক্তি অনুযায়ী কাৰ্বি আংলঙত থকা বড়োসকলক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে এছটি হিলৰ আৰু কাৰ্বিসকলৰ কাৰ্বি চুক্তি অনুযায়ী এছটি প্লেনৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু তেখেতে এই বিষয়টো যে ট্ৰাইবেল এফেয়াৰ্ছ জনজাতি পৰিক্ৰমা মন্ত্ৰালয় সেই মন্ত্ৰালয়ত বৰ্তমানো পেণ্ডিং অৱস্থাত আছে বা এই যি মানে বিষয়টো ট্ৰাইবেল এফেয়াৰ্ছে চাই আছে তেওঁ এইটো আমাক অৱগত কৰাইছে আমাক জনাইছে 3 নম্বৰ দাবীটো আছিল যে ৰঞ্জন দৈমাৰী আৰু আন ছগৰাকী ৰঞ্জনটো পাৰিত নকৰে অনাগত অক্টোবৰ আৰু নৱেম্বৰ মাহৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াক পাৰিত কৰাৰ কাৰণে চুক্তি 100% ৰূপায়ণৰ কাৰণে আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু যদি নহয় আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনৰ পথলৈ আমি যাম বুলি আজি আমি তেখেতক অৱগত কৰি আহিছো নাই নিখিল বড়ো ছাত্ৰ সন্থা এই আন্দোলনত এই চুক্তিত আন্দোলনৰ পিছত চুক্তিত মূল যেহেতু চুক্তি স্বাক্ষৰকাৰী ভূমিকা লৈছিল আৰু আমি চুক্তি স্বাক্ষৰকাৰী সংগঠন হিচাপে আন এনডিবি 4টা ফৈদ আছিল ইউবিপিও আছিল তেওঁলোকৰ লগতো আমি আলাপ আলোচনা কৰিম কাৰণ সেই সংগঠনটো যেহেতু এতিয়া এক্স এনডিবি ৱেলফেয়াৰ এছ'চিয়েশ্যন হিচাপেহে আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিম সকলো আন্দোলনকাৰী যিখিনি নেতা বা নেতৃত্ব আছিল যিখিনি জাতি স্বাৰ্থত অধিকাৰৰ স্বাৰ্থত সাংবিধানিক ৰাজনৈতিক অধিকাৰৰ কাৰণে আন্দোলনত নামিছিল সকলো লগত আমি আলোচনা কৰি নিখিল বড়ো ছাত্ৰ সন্থাই সন্মুখৰ পৰা সেই আন্দোলনটো নেতৃত্ব ল'ব